অসমীয়া ভাষাৰ বুৰঞ্জী কিমান পুৰণি, অসমীয়া অভিধানৰ বুৰঞ্জীয়ে বা কিমান পুৰণি, এয়া কি মাত্ৰ 125 বছৰ পুৰণি। প্ৰথমে এইকাৰণেই কৈছোঁ যে হেমকোষখনকেই ধ্ৰুপদী ভাষাৰ প্ৰাপ্তিৰ কাৰণে আটাইতকৈ ডাঙৰ বুনিয়াদ বুলি যদি গ্ৰহণ কৰা হয়, আন্তৰ্জাতিক দৰবাৰত যদি অসমীয়া ভাষাই প্ৰৱেশ কৰিব লাগে, কি পাৰপত্ৰ লৈ, ইংৰাজীত ক'ব গ'লে কি পাছপৰ্ট লৈ, কি ভিছা লৈ প্ৰৱেশ কৰিব, কোনখন অভিধানৰ? হেমকোষৰ। যদি হেমকোষৰেই হয়, তেতিয়াহ'লে ক'ব লাগিব আমি আমাৰ অসমীয়া ভাষাৰ অভিধানৰ বুৰঞ্জীক চমুৱাই পেলাইছোঁ আৰু বিকৃত কৰি পেলাইছোঁ। কাৰণ হেমকোষটো অসমীয়া ভাষাৰ প্ৰথমখন নহয়, দ্বিতীয় নহয়, তৃতীয় নহয়, চতুৰ্থ নহয়, প্ৰথমখন পঞ্চমখনো নহয়, ষষ্ঠও নহয়, সপ্তমখনো নহয়, অষ্টমখনো নহয়, নৱম নহয়, দশমখন অভিধানহে। তেতিয়াহ'লে প্ৰথমখন অভিধান কোনখন? আপোনালোক সকলোৱে জানে যে আমি অসমীয়া জাতীয় অভিধানৰ তৰফৰ পৰা ডামচাও টেঙাই মোহন পণ্ডিতৰ বৰৰন্দ নামৰ অভিধান অসমীয়া জাতীয় অভিধানৰ উন্মোচনৰ মঞ্চতে উন্মোচিত হৈছিলে। এইখন সোণালীৰে এজন বিশিষ্ট ব্যক্তি ডামচাও বিনন্দ মোহন ডাঙৰীয়াই এখন যুগুতাইছিলে, তাইৰ পৰা অসমীয়া কৰিছিলে আৰু বালক পত্নীক মুণ্ডাই তেতিয়াৰ সভাপতি মাননীয় মানচাও জীৱেশ্বৰ মোহনৰ উদ্যোগত মানচাও ডক্টৰ ভীমকান্ত বৰুৱা ডাঙৰীয়াই অসমীয়া জাতীয় অভিধানৰ মঞ্চতে উন্মোচন কৰিছিলে বৰৰন্দ। এই বৰৰন্দখন 1795 চনত প্ৰণীত প্ৰথমখন অসমীয়া অভিধান। মই আকৌ দোহাৰিছোঁ, প্ৰথমখন অসমীয়া অভিধান। তেতিয়াহ'লে 1900 চনৰ পৰা যদি আমাৰ অভিধানৰ যাত্ৰা আৰম্ভ কৰা বুলি কওঁ, হেমকোষৰ পৰা আমি এটা দুখীয়া জাতিত পৰিণত হ'ম, আমি এটা নিচলা ভাষাত পৰিণত হ'ম। আমি 1795 পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিম ডামচাও টেঙাই মোহনৰ পৰা, যাৰ মৈদাম খোৱাং হালধিবাৰীত ইতিমধ্যে চিনাক্ত হৈছে, উদ্ধাৰ হৈছে। মান্না অঞ্জলি চেতিয়া নেতৃত্বত আমিও গৈছিলোঁ তালৈ। গতিকে আমাৰ দাবী আমি এৰিব নোৱাৰোঁ। কিন্তু 1795 চনত টেঙাই মোহনৰ বৰৰন্দখনে একমাত্ৰ নহয়, ডামচাও ৰমাকান্ত মলাই ভৰিয়া বৰুৱা, মানচাও জাহ্নু বৰুৱা, বোলছবি নিৰ্মাতা, আন্তৰ্জাতিক খ্যাতি সম্পন্ন তেখেতৰ আঠাও এইজন ডামচাও ৰমাকান্ত মলাই ভৰিয়া বৰুৱাই 1795 চনতেই লতি অম্ল নামৰ আৰু এখন অভিধান কৰিছিলে। এই দুইখনতে 2,500 অসমীয়া শব্দ আছে, তাৰ এটাও হেমকোষত নাই। ধ্ৰুপদী ভাষাৰ মৰ্যাদাতে অসমীয়াই বিচাৰিছে বা পাইছে, তাই এখন শব্দবিলাক বাদ দি, টেঙাই মোহনক বাদ দি, ৰমাকান্ত মলাই ভৰিয়া বৰুৱাই প্ৰণয়ন কৰা অভিধান বাদ দি, তেখেতসকলৰ শব্দবিলাকক কাটি দি, ৰঙাচিয়াৰে নিশ্চিহ্ন কৰি দি, সংস্কৃতিয়ে তৎভৰ তৎসম শব্দেৰে অসমীয়া ভাষাই নৱপ্ৰভাৱে যাবনে? মোৰ প্ৰশ্ন, এই প্ৰশ্নলৈ আপোনালোকে আজি ঘৰলৈ ঘূৰি যাব। আজি খোৱাৰ আগতে আৰু প্ৰতিদিন প্ৰতিনিশা আপোনালোকক এই শব্দ যাতে আমনি কৰি থাকে, উত্তপ্ত কৰি থাকে, চিন্তিত কৰি থাকে, উদ্দীপ্ত কৰি থাকে, তাৰ বাবে মোৰ এই বক্তব্য। মই কোৱা এই দুখন অভিধানেই যদিহে একমাত্ৰ অভিধান হ'লহেঁতেন, সেই বক্তৃতা দিবলৈ নাহিলেহেঁতেন। কিন্তু মই ক'ব বিচাৰোঁ যে তাৰ পিছতো 1810 চনতো ব্ৰিটিছ অসমলৈ আহিবলৈ তেতিয়াও আৰু 16 বছৰ বাকী আছে। কলকাতাত পঢ়ি আৰু এজন অসমীয়াই আৰু এখন অভিধান কৰিলে। ইমান দিনে অসম সাহিত্য সভাৰ ভূপণ্ডিতসকলৰ চকুৰ আগতে, নাকৰ তলতে সেই অভিধানখন লুকাই থাকে বা লুকুৱাই পেলোৱা হ'ল। অসম সাহিত্য সভাৰ চিৰাচৰিত উগ্ৰজাতিতান্ত্ৰিক বৰ্ণবাদী ইতিহাসে সেইটোৱে তেওঁলোকক শিকাইছে, তাকে তেওঁলোকে আমাক শিকাইছে। পাহৰি যোৱা, পাহৰাই ৰখা, আমাৰ জাতিৰ, আমাৰ ভাষাৰ আটাইতকৈ মহৎ ঐশ্বৰ্যবিলাক পাহৰি থকা, সেইবিলাক নৰ্দমাত পেলাই দিয়া, পাহৰি থকা আমাৰ অভিধানিকসকলক। সেইবাবে 1810 চনত কলকাতাত পঢ়ি ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনে যেতিয়া এখন অসমীয়া অভিধান প্ৰণয়ন কৰাইছে এজন অসমীয়াৰ দ্বাৰা, আৰু 1810 চনতেই ব্ৰিটিছ লাইব্ৰেৰী লণ্ডনত জমা দিয়া হৈছিল সেইখন। বুকানন হেমিল্টন চাহাবে লিখিছিল, ৰিচিভ ফ্ৰম ওৱান ৰুচিনাথ কামৰূপী। আমি ভাবি থাকিলোঁ আমাৰ অসম সাহিত্যৰ পণ্ডিতসকলে, আমাৰ বিশ্ববিদ্যালয়সকলৰ অসমীয়া বিভাগৰ মুৰব্বীসকলে, প্ৰাধ্যাপকসকলে আমাক বুজাই থাকিলে যে কোনোবা ৰুচিনাথ কামৰূপীয়ে এখন নগণ্য, এখন সামান্য কিতাপ লিখিছিল, গণিতৰ ভিতৰতে নপৰে। কিন্তু যেতিয়া আমি ব্ৰিটিছ লাইব্ৰেৰীৰ পৰা তাৰ পাণ্ডুলিপিটো উদ্ধাৰ কৰিলোঁ আৰু এসপ্তাহ দিন পঢ়াৰ পিছত আমি গোটেই পৃথিৱীৰ বুকত সকলোৱে শুনাকে, ৰজনজনাই যোৱাকে, কাণৰ কলামকাৰী কৰি যোৱাকে
আমি চিঞৰি বৌদ্ধিকভাৱে প্ৰতিষ্ঠা কৰিলোঁ। কোনো অচিনাত কাণ্ডৱী এই পৃথিৱীত কেতিয়াও জন্ম হোৱা নাছিল। কোনো অচিনাত কাণ্ডৱী কেতিয়াও নাছিল অসম লোকৰ পৃথিৱীৰ ক'তো। সেই মানুহজন নাম আছিল লৰি গোহাঁই, পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বৰপুত্ৰ শেষৰজন বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁই কলকাতাত গৈ মানৰ আক্ৰমণৰ বিৰুদ্ধে ব্ৰিটিছৰ সহায় খুজিবলৈ কলকাতাত থকা সময়ত তেওঁ প্ৰণয়ন কৰিছিল। ব্ৰিটিছ লাইব্ৰেৰীত আছিল 200 বছৰ। আৰু আমি অসমীয়া জাতীয় বিদ্যালয়ৰ পবিত্ৰ কৰ্তব্য বুলি অসম সাহিত্য সভা সকলে নকৰা কামটো, বিশ্ববিদ্যালয়বিলাকে নকৰা কামটো, কৰিব ইচ্ছা নকৰা কামটো, লুকাই ৰাখিব পৰা বিচৰা বস্তুটো আমি উলিয়ালোঁ। ডক্টৰ মহিদুল ইছলাম বৰা নামৰ অসম সাহিত্য সভাৰ সভাপতিজনে 1932 চনৰ এপ্ৰিল মাহৰ আহ্বানত লিখিছিল যে মই লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত এখন বিজয় লিখি আহিছোঁ। এইখনৰ কথাই কৈছিল আৰু কৈছিল যে অসম সাহিত্য সভাই এইখন প্ৰকাশ কৰিব লাগে। 8জন অসম সাহিত্য সভাৰ সভাপতিয়ে জানিছিল সকলোৰে নাম লগ কৰিব পাৰোঁ, কোৱাৰ কোনো প্ৰয়োজন নাই। কিমান গুৰুত্বযোগ্য তেওঁলোক নহয়, বেয়া কাম কৰি নাম ল'বলগীয়া গুৰুত্বযোগ্য তেওঁলোক নহয়। তেওঁলোক এনেকুৱাই এটা অভিযানখনৰ প্ৰণেতা আছিল ৰুচিনাথ বুঢ়াগোহাঁই। সেই ৰুচিনাথ বুঢ়াগোহাঁই অভিযানখনতো শয়ে শয়ে শব্দ আছে, প্ৰায় 2,500 আহুনীয়া অসমীয়া শব্দ ভৰ্তি আছে। এনাইদেউ, পুথাইদেউ, নিচাদেউ, একাদেউ, প্ৰত্যাং, সকলং, মেৰমেতি, দাম, ভি, উমফা পূজা, কত অসমীয়া আহুনীয়া শব্দ আছে, তাৰ এটাও ভেলকোষত নাই। নৃত্যবিধি সত্যবিধিৰ দেওনা পাৰ হৈ টেঙাই মনৰ শব্দও নোসোমাই আমাৰ অভিযানত। ৰমাকান্ত বলাঘৰীয়া বৰবৰাও নোসোমাই, ৰুচিনাথ বুঢ়াগোহাঁইৰ শব্দও নোসোমাই, লীলা গগৈ নৈ গৈ যায় নামৰ দিশৰ আহোম গাঁৱৰ শব্দও নোসোমাই, কোনো জনগোষ্ঠীৰ শব্দও তাত নোসোমায়। কিন্তু আমিতো সোমোৱাব লাগিব। আমি তাই আহোমৰ ইতিহাস হিচাপে আলোচনা কৰোঁ। কেৱল বুৰঞ্জীত ৰজা ভগা পতাৰ কথাকে আমি নাপাতোঁ। আমি ভাষা এটাৰ সমৃদ্ধিৰ, ভাষা এটাৰ ইতিহাস, তাৰ অভিধান, তাৰ ব্যাকৰণ সকলোৰে কথা পাতোঁ। আমি ধ্ৰুপদী ভাষাৰ যেতিয়া কথা পাতোঁ, আমাৰ অতীতৰ সমস্ত শব্দৰ সম্পৰ্কে আমি কথা পাতোঁ। কিন্তু তাতো যদি কথা শেষ হ'লহেঁতেন, মই আজি বিশেষ বক্তৃতা দিব নাহিলোহেঁতেন। কথা আৰু বাকী আছে, কথা মোৰ মাত্ৰ আৰম্ভ হৈছে। আজি সকলো নকওঁ, আজি সমাপ্ত কৰিবৰ কাৰণে মোৰ কথা নহয়। একথা চলমান ধাৰাবাহিক কথা, ধাৰাবাহিক চলি থাকিব। কিন্তু অন্ততঃ মূল কথাকেইটা ক'ব লাগিব। মই দেখুৱাব লাগিব আপোনালোকক যে আৰু এজন অসমীয়াই আৰু এখন অসমীয়া অভিযান কৰিছিলে কলকাতাত বহি। ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টন নামৰ ভাৰতবৰ্ষৰ 35টা ভাষাৰ অভিযান প্ৰণয়ন কৰোৱা এজন ব্ৰিটিছ চাহাবে কৰাইছিল। এজন অসমীয়া মানুহক লগত লৈ, মানুহজনৰ নামটো আছিল স্বৰ্গদেউ। ঊৰ্ধ্বকমাৰ ভিতৰত কৈছোঁ ব্ৰজনাথ সিংহ বুলি ক'লে ইয়াত থকা বুৰঞ্জীৰ যিসকলে জানে তেখেতসকলে ওচৰ খাই উঠিবও পাৰে, ক'বও পাৰে যে স্বৰ্গদেউ কিয় ক'লে, মই কোৱা নাই। মুদ্ৰা বিজ্ঞানে কৈছে ব্ৰজনাথ সিংহই পুনৰ মোহৰ মৰাইছিল। মুদ্ৰা বিজ্ঞানে শিকাইছে যি মোহৰ মৰাই তাকে ৰজা ক'ব লাগে। কিন্তু ইয়াত সেইকাৰণে মই কোৱা নাই। ডক্টৰ ফ্ৰান্সিছ বুকানন হেমিল্টনে ব্ৰজনাথ সিংহৰ হতুৱাই কৰা 10 ভাষাৰ অভিযান, 10টা ভাষা, ইংৰাজী, বাংলা, কোচ, ৰাভা, গাৰো, কছাৰী, পানীকুচ, মেচ, অসমীয়া আৰু মণিপুৰ। ইয়াত লিখিছে 35 পৃষ্ঠা, ৰাজা ব্ৰজনাথ, ৰাজা ব্ৰজনাথ, ৰাজা ব্ৰজনাথ। ৰাজা ব্ৰজনাথে কৈ দিছে, কৈছে অসমৰ বিষয়ে আটাইতকৈ বেছি জনা বেত্তা, মানে বিদ্যান মানুহজনৰ নাম ৰাজা ব্ৰজনাথ। আমি শুনিছোঁ নেকি তেওঁ নাম? আমি শুনিছোঁ নেকি তেওঁ নাম? আভিধানিক হিচাপে ৰাজা ব্ৰজনাথৰ নাম শুনিছোঁ আমি। আমি ৰুচিনাথ বুঢ়াগোহাঁইৰ নাম শুনিছোঁনে? শুনা নাই। আমি শুনিব ইচ্ছা কৰা নাই। অকৃতজ্ঞ অসমী জাতিয়ে, অজিত পাতকী জাতিয়ে, কৃতজ্ঞ জাতিয়ে কেতিয়াও নিজৰ পূৰ্বজসকলক, পূৰ্বজন মানে মই কেৱল আঠা উঠাৰ কথা কোৱা নাই, ককা দেউতাৰ কথা কোৱা নাই, মই আইতাৰ কথাও কৈছোঁ, মই আইসকলৰ কথাও কৈছোঁ, মই পূৰ্বজন নহয় পূৰ্বজসকলৰ কথা কৈছোঁ, মই পূৰ্বপুৰুষৰ কথা কোৱা নাই, মই পূৰ্ব নাৰীৰ কথাও কৈছোঁ। পাহৰি যায়, হেলনি পাহৰি যায় অকৃতজ্ঞ জাতি একতাই। আমিও কিজানি তেনেকুৱাই জাতিকে কিজানি লক্ষণ দেখুৱাইছোঁ। যি নহওক লাগে, ইয়াত আছে প্ৰায় 3,500 অসমীয়া শব্দ আৰু অন্যান্য ভাষাৰ শব্দ, এটাও হেলকোষত নাই। ইয়াৰ এটা শব্দও হেলকোষত নাই। মোক এতিয়া আপোনালোকে উত্তৰ দিব নালাগে, নিজৰ উত্তৰ দিব। আজি ৰাতি পোৱাৰ আগতে আইনাৰ সন্মুখত আমি প্ৰত্যেকে নিজৰ মুখবোৰ চাম আৰু নিজৰ বিবেকক সুধিম, নিজৰ গালতা চৰণাই কঠোৰভাৱে আৰু সুধিম যে 1900 চনৰ পৰা অসমীয়া অভিযানৰ যাত্ৰা কিয় আৰম্ভ কৰা হৈছে? ইমান চুটি যাত্ৰা কিয়? ইমান দুখীয়া জাতি কিয় পৰিচয় দিয়া হৈছে? আগৰ 9খন 10খন অভিযানক অস্বীকাৰ কৰিব বিচৰা হৈছে কিয়?
এই কাৰণে নেকি যেনেকৈ টাই আহোম শব্দ এই কাৰণে নেকি অসমীয়া ভাষাত কেৱল বিশুদ্ধ সংস্কৃত শব্দবোৰ থাকিব তৎসম আৰু তৎসমেৰে এটা ভাষা নিৰ্মাণ হ'ব পানীয় ব্যাকৰণে পৰিচালিত হ'ব 450টা যুক্তাক্ষৰে এই জাতিটোৰ এই ভাষাটো মুখা চাপি ধৰিব সেইবাবে নেকি যদি নহয় তেনেহ'লে প্ৰায় 70 সময় আহিছে ধ্ৰুপদী ভাষাৰ দাবীৰ লগতে এই কথা কোৱাৰ প্ৰয়োজন আহিছে যে টাই আহোমসকলে কোৱা প্ৰত্যেকটো শব্দ আমাৰ অধ্যয়নত সোমাব লাগিব কেৱল টাই আহোম কিয় মিচিংসকলে যদি আলিয়াই লিগাং কয় কোন অসমীয়াই আলিয়াই লিগাং মানে নাজানে কোন অসমীয়া ঐনিতম মানে নাজানে কোন অসমীয়া পল আপং লকিন আপং মানে নাজানে কোন অসমীয়া বাগৰুম্বা নাজানে কোন অসমীয়া বাথৌ পূজা নাজানে কোন অসমীয়া আজান দিয়া মানে কি নাজানে কোন অসমীয়াই ভজলে গ'ল বুলি ক'লে বুজি নাপায় কোন অসমীয়াই নামাজ পঢ়া বুলি ক'লে বুজি নাপায় কোন অসমীয়াই বাহা বুলি ক'লে বুজি নাপায় চাৰহুল বুলি ক'লে বুজি নাপায় ঝুমুৰ বুলি ক'লে বুজি নাপায় কোন অসমীয়াই আমিতো বুজি পাওঁ কিন্তু দুৰ্ভাগ্যৰ কথা সেইবোৰ শব্দ আমাৰ অভিধানত নাই গতিকে যেতিয়াই আজি ধ্ৰুপদী ভাষাৰ কথা উঠিব আমি কম অসমীয়া ভাষাৰ সমগ্ৰ ঐশ্বৰ্য সমগ্ৰ সম্পদক পৰিপূৰ্ণভাৱে যি সামৰি লয় সেয়া হ'ব আমাৰ অভিধান সেয়া হ'ব আমাৰ অভিধানৰ প্ৰচেষ্টা আজি মানচাও পুষ্প গগৈ ডাঙৰীয়াই তাৰ আগতে ডক্টৰ গিৰিম ফুকন ডাঙৰীয়াৰ মহান পিতৃ দামচাও পুনাৰাম মোহন ফুকন ডাঙৰীয়া সকলোৱে দীৰ্ঘদিন ধৰি যি অভিধানবোৰ কৰিছে আজি মই এই মঞ্চত কম টাই আহোম যুৱ পৰিষদ অসমৰ এই মঞ্চত কম এই সকলোখিনিকে স্বীকৃতি দিব লাগিব আৰু এই কথা ক'ব লাগিব এইখিনি নোহোৱা হ'লে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব নোৱাৰিলেহেঁতেন